হয় চাওক, যোৰহাট মাজুলী যি সংযোগী দলং আমাৰ সপোনৰ দলং আছিলে, প্ৰায় ছমাহ ধৰি কাম বন্ধ হৈ থকা দেখা গৈছে। যি প্ৰথম অৱস্থাত যি কোম্পানী আছিলে ইউ পি ষ্টেট কনষ্ট্ৰাকশ্যন কোম্পানী, যাৰ চাব কোম্পানী যি BRC কাম আৰম্ভ কৰিছিলে, তেওঁলোকৰ কাম প্ৰথম অৱস্থাত আৰম্ভ হৈছিলে যদিও শেষলৈ খুব লেহেমীয়া গতিত কাম আৰম্ভ হৈছিলে আৰু প্ৰায় ছমাহ ধৰি কাম বন্ধ হৈ আছে। যোৱাকালি যি মুখ্যমন্ত্ৰী ডাঙৰীয়াই টুইটাৰ যোগে জনাইছে যে কেন্দ্ৰীয় চৰকাৰে পুনৰ 700 কোটি টকাৰ পুঁজি আবণ্টন দিব। আৰু আচলতে সেই কথাটো আচলতে আমাৰ সন্দেহ হৈছে যে তেওঁ আগন্তুক নিৰ্বাচন প্ৰচাৰৰ ঢৌ নে সঁচা অৰ্থত এই পুঁজি মুকলি কৰি দিব। খুব অনুৰোধ জনাইছোঁ যে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যে খুব সোনকালে আমাক দলংখনৰ কাম আৰম্ভ কৰিবলৈ যে তেওঁ জাৰ চলায়। আৰু তেওঁ খুব তীক্ষ্ণ নজৰ ৰাখক যাতে আমাৰ দলংখনৰ কাম স্থবিৰতা নহয়, পুনৰ বন্ধ হৈ নাযায় যাতে, আৰু খুব সোনকালে আমাৰ দলংখন আগবাঢ়ি যায় এই কামত। হয় চাওক, যোৰহাট মাজুলী যি সংযোগী দলং আমাৰ সপোনৰ দলং আছিলে, প্ৰায় ছমাহ ধৰি কাম বন্ধ হৈ থকা দেখা গৈছে। যি প্ৰথম অৱস্থাত যি কোম্পানী আছিলে ইউ পি ষ্টেট কনষ্ট্ৰাকশ্যন কোম্পানী, যাৰ চাব কোম্পানী যি BRC কাম আৰম্ভ কৰিছিলে, তেওঁলোকৰ কাম প্ৰথম অৱস্থাত আৰম্ভ হৈছিলে যদিও শেষলৈ খুব লেহেমীয়া গতিত কাম আৰম্ভ হৈছিলে আৰু প্ৰায় ছমাহ ধৰি কাম বন্ধ হৈ আছে। যোৱাকালি যি মুখ্যমন্ত্ৰী ডাঙৰীয়াই টুইটাৰ যোগে জনাইছে যে কেন্দ্ৰীয় চৰকাৰে পুনৰ 700 কোটি টকাৰ পুঁজি আবণ্টন দিব। আৰু আচলতে সেই কথাটো আচলতে আমাৰ সন্দেহ হৈছে যে তেওঁ আগন্তুক নিৰ্বাচন প্ৰচাৰৰ ঢৌ নে সঁচা অৰ্থত এই পুঁজি মুকলি কৰি দিব। খুব অনুৰোধ জনাইছোঁ যে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যে খুব সোনকালে আমাক দলংখনৰ কাম আৰম্ভ কৰিবলৈ যে তেওঁ জাৰ চলায়। আৰু তেওঁ খুব তীক্ষ্ণ নজৰ ৰাখক যাতে আমাৰ দলংখনৰ কাম স্থবিৰতা নহয়, পুনৰ বন্ধ হৈ নাযায় যাতে, আৰু খুব সোনকালে আমাৰ দলংখন আগবাঢ়ি যায় এই কামত।